তোমালোকে ইতিমধ্যে গম পালা যে এই কেইদিনৰ ভিতৰত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দি দিব। এতিয়া মেট্ৰিকৰ ৰিজাল্ট তোমালোকে ক'ত চেক কৰিবা? মোবাইল এপত নে ৱেবছাইটত? বহুতো ৱেবছাইটত ৰিজাল্ট দিব। এতিয়া কোনটো ৱেবছাইটত আটাইতকৈ সোনকালে পাবা তোমালোকে? এতিয়া মই কেইটামান ৱেবছাইট দি আছো, তাৰে প্ৰথমতে ক্ৰমত তোমালোকে সাৰ্চ কৰিবা assam.pro.org। এইটো ৱেবছাইটত সোনকালে ৰিজাল্ট পোৱাৰ চান্স আছে। এই ৱেবছাইটটো মই ওপৰত লিখি দিছো, তোমালোকে চাই ল'বা। তোমালোকে ৱেবছাইটত প্ৰথমতে এনেকুৱা এটা ইণ্টাৰফেচ পাবা। এতিয়া অলপ তোমালোকে তললৈ আহিব লাগিব। তললৈ আহিলে তোমালোকে এটা সেকশন পাবা ৰিজাল্ট বুলি। তাত লিখা থাকিব সেৱা SLC ৰিজাল্ট 2026। তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত সেকেন্ড ইণ্টাৰফেচ এনেকৈ ওলাব। এতিয়া অলপ তললৈ আহিব লাগিব। এতিয়া তললৈ আহি থাকা তোমালোকে একদম তলত আৰু তলত আহিব লাগিব। এতিয়া তোমালোকে ইয়াত অলপ এটা হেৰি পাবা, সেকশন এটা পাবা। তাত লিখা থাকিব ৰিজাল্ট চেক লিংক 1। ইয়াত ক্লিক কৰিব লাগিব তোমালোকৰ। ইয়াত ক্লিক কৰাৰ পিছত অলপ তলতে তোমালোকে সেকশনখন পাই যাবা। এতিয়া সিলেক্ট কৰিব লাগিব। ইয়াত প্ৰথম তোমালোকে সিলেক্ট কৰিবা B26। তোমালোকৰ ৰোলং এড কৰিব লাগিব। ৰোল তোমালোকে এডমিটত লিখা থাকিব। নং তোমালোকে এডমিটত লিখা থাকিব। চাই তোমালোকে ইয়াত বহাই দিবা। বহাই দিয়াৰ পিছত তোমালোকে ফাইণ্ড ৰিজাল্টত ক্লিক কৰি দিবা। এতিয়া তোমালোকৰ ৰিজাল্টখন ওলাই যাব। যিহেতু এইটো এটা ডেমো হয়, তোমালোকৰ অৰিজিনেল ওলাব। এইটো ৱেবছাইট নহয়, আৰু ৱেবছাইটো আছে য'ত তোমালোকে চেক কৰিব পাৰিবা। মই তোমালোকৰ স্ক্ৰীনত দেখাই আছো কি কি ৱেবছাইটত তোমালোকে চেক কৰিব পাৰিবা। ৱেবছাইট এইকেইটা তোমালোকে চাই লোৱা কি কি ৱেবছাইট আছে যে চেক কৰাৰ কাৰণে। এইকেইটা ৱেবছাইট আছে য'ত তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা। আৰু এটা মোবাইল এপো আছে য'ত তোমালোকে চেক কৰিব পাৰিবা। ASSEB ৰিজাল্ট। এইটো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'বা। তাতো সেম প্ৰচেছে হয়, কিন্তু ইয়াত অলপ লেট হয়। গতিকে তোমালোকে ট্ৰাই কৰিবা ৰিজাল্টখন ল'বলৈ ৱেবছাইটতে, যাতে সোনকালে ৰিজাল্টখন পোৱা তোমালোকে।